নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। হিন্দু ধৰ্মত সূৰ্যক দেৱৰো দেৱ বুলি কোৱা হৈছে। জ্যোতিষত সূৰ্যক সন্মান, উচ্চ পদবী আৰু নেতৃত্ব তথা ক্ষমতাৰ কাৰক হিচাপে গণ্য কৰা হয়। সূৰ্য সিংহ ৰাশিৰ প্ৰভু। সূৰ্য মেঘ ৰাশিত সবল আৰু তুলা ৰাশিত দুৰ্বল বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে যদি ৰাশিফলত সূৰ্যৰ স্থিতি ভাল হয় তেন্তে আপোনাৰ কেৰিয়াৰ, সন্মান, লাভ আৰু প্ৰশাসনিক ক্ষেত্ৰত সফলতা আহে বুলি গণ্য কৰা হয়। আনহাতে যদি কোনো ব্যক্তিৰ ৰাশিফলত সূৰ্য দুৰ্বল হয় তেন্তে ব্যক্তিজনে হৃদযন্ত্ৰ, চকু ৰোগৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ উপৰিও হাড়ৰ লগত জড়িত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় ব্যক্তিগৰাকীয়ে। জ্যোতিষত সূৰ্য পূজাৰ বিশেষ গুৰুত্ব আছে বুলি গণ্য কৰা হয়। প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত মানুহে সূৰ্যক পানী অৰ্পণ কৰাৰ পাছত বিশেষ প্ৰাৰ্থনা কৰে। সূৰ্যক পানী আগবঢ়াই প্ৰাৰ্থনা কৰিলে বহু উপকাৰ আৰু গুণাগুণ লাভ কৰে। পৌৰাণিক কাহিনী অনুসৰি সূৰ্য মহৰ্ষি কাশ্যপৰ পুত্ৰ আৰু শনিদেৱ সূৰ্যৰ পুত্ৰ। যেতিয়া কোনো ব্যক্তিৰ ৰাশিফলত সূৰ্য দুৰ্বল অৱস্থাত থাকে তেতিয়া তেওঁৰ সন্মান কমিবলৈ আৰম্ভ কৰে। তেনে লোকসকলে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অসুবিধা তথা বাধাৰ সন্মুখীন হ'বলগীয়া হয়। পিতৃৰ সৈতে সেইসকল লোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। সূৰ্যৰ ওপৰত বেয়া প্ৰভাৱৰ বাবে ৰাশিফলত পিতৃদোষৰো সৃষ্টি হয়। সূৰ্যক শক্তিশালী কৰিবলৈ সূৰ্যৰ লগত জড়িত বহু বস্তু যেনে তামৰ বাচন, হালধীয়া বা ৰঙা ৰঙৰ কাপোৰ, ঘেঁহু, গুড়, ৰঙা চন্দন ইত্যাদি আপুনি দান কৰিব লাগে। দেওবাৰে উপবাসে থাকিলেও সূৰ্য শক্তিশালী হয়। এই দিনটোত আদিত্যৰ হৃদয় স্তোত্ৰ আবৃত্তি কৰিব লাগে। সূৰ্যক সন্তুষ্ট কৰিবলৈ সোনকালে সাৰ পাই গা ধুই সূৰ্যক পানী আগবঢ়াই সূৰ্য নমস্কাৰ কৰক। সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰাৰ সময়ত পানীত সেন্দুৰ, ৰঙা ফুল বা সুগন্ধি যিকোনো এটা উপাদান যোগ কৰিলে বিশেষ শুভফল লাভ কৰা হয় বুলিও কোৱা হয়। আৰু তামৰ পাত্ৰত পানী খালেও সূৰ্য শক্তিশালী হয় বুলি গণ্য কৰা হয়। গতিকে আপোনাৰ জীৱনত বা আপোনাৰ ভাগ্যত বা আপোনাৰ যদি ৰাশিফলত সূৰ্যৰ স্থিতি দুৰ্বল তেন্তে আমি আজি জীৱন মাধুৰী এই খণ্ডটোত উল্লেখ কৰা এইসমূহ উপায় অৱলম্বন কৰক বা গ্ৰহণ কৰক। তেতিয়া আপোনাৰ ৰাশিফলতো সূৰ্যৰ স্থিতি শক্তিশালী হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ সৌভাগ্য, ধন সম্পত্তি আদি সকলো নামি আহিব। আপোনাৰ দিনটো তথা জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো আধ্যাত্মিক ভাৱেৰে জীপাল কৰি তোলক।